আপোনাক দেখিলে কিন্তু বিবাহিত যেন নালাগে। থেংক ইউ। ৱেলকাম। আজিকালি প্ৰায় মহিলাবিলাক হেল্থ কণ্টিনিউৱাছটো মানে সচেতনটো। খাটনিয়াৰ এক মিনিট ছাৰ, জিম যায়? খাটনিয়াৰ মোৰ কথাটো শুনকচোন। কওক ছাৰ। খবৰদাৰ! চকীত নবহিব, কঁকাল ভাঙি দিম। কোনে কাৰ কঁকাল ভাঙে ময়ো চাম। বহ বুলি কৈছো নহয়, বহ। চাহৰ হা নুঠিবি দাদা, এইখন ঘৰত মোৰো সমান অধিকাৰ আছে। ঠিক কৈছ মন্ত্ৰী, অধিকাৰ কেতিয়াও এৰি দিব নালাগে। এতিয়াও সমাজত আইন আদালত নাইকিয়া হৈ যোৱা নাই। ঘৰ ভাঙিছে, ঘৰ ভঙাৰ অপৰাধত যদি আপোনাক জেলত ভৰাব নোৱাৰো, ময়ো মুকুতা নহয়, এই কৃষ্ণ কমল খাটনিয়াৰ নহয়। জেলত ভৰোৱা সাহিত্যিক জেলত সোমোৱাটো একো ডাঙৰ কথা নহয়। অজিত ভূঞাকো জেলত ভৰাইছিল, তাছলিমা নাছৰিনকো দেশৰ পৰা বহিষ্কাৰ কৰিছিল, পৰাগেশক হত্যা কৰিছিল, কিন্তু কোনোবাই জানো কণ্ঠৰোধ কৰিব পাৰিলে? সাহিত্যিকৰ কেতিয়াও কণ্ঠৰোধ নহয়। কিন্তু তেখেতসকলে জোৱায়েকৰ ঘৰত পেট পেলাই পেলাই সাহিত্য ৰচনা কৰা নাছিল। সি জোৱায়েকৰ ঘৰত থকা নাই, ভনীয়েকৰ ঘৰত আছে, আৰু মই যিমান দিনলৈকে মন যায় সিমান দিনলৈকে তাক ৰাখিম। ঠিক কৈছ ভণ্টি, মোৰো যিমান দিনলৈ ইচ্ছা যায় ময়ো তোৰ ঘৰত থাকিম। ঠিক কৈছা মণি, ময়ো যিমান সোনকালে পাৰো এই পেট পোহাক খেদিম। কি চাই আছ? কি হ'ল খাটনিয়াৰ? নাই, তাত ৰৈ আছে যে, যাওক কামত ধৰক গৈ। আপোনাৰ লগত তেখেতৰ ৰিলেশ্যন কেনেকুৱা? কাৰ ৰিলেশ্যনৰ কথা কৈছে ছাৰ? মই আপোনাক সোধা নাই। তেখেতৰ নামটো কি? সৌৰভ ডেকা। খাটনিয়াৰ, আপুনি কি বিচাৰি আছে? ফাইল এটা বিচাৰিছো। তাত হ'বলা ফাইল থাকে, এফালে আহক। এখেতৰ এটা কমপ্লেইন আছে তেখেতৰ হাজবেণ্ডৰ ওপৰত। আপোনাক দেখিলে কিন্তু বিবাহিত যেন নালাগে। থেংক ইউ। ৱেলকাম। আজিকালি প্ৰায় মহিলাবিলাক হেল্থ কণ্টিনিউৱাছটো মানে সচেতনটো। খাটনিয়াৰ এক মিনিট ছাৰ, জিম যায়? খাটনিয়াৰ মোৰ কথাটো শুনকচোন। কওক ছাৰ। তেখেতৰ পৰা হাজবেণ্ডৰ ফোন নম্বৰটো লৈ তেখেতক ইয়ালৈ মাতি পঠিয়াওক। তেখেত আহিলেহে কেছটো চল্ভ কৰিব পৰা যাব। চল্ভ নাই ছাৰ, তেখেতক আনি এতিয়াই ভৰাই থওক। তেনেকে ভৰাই থৈ দিওঁ বুলি কাৰোবাক আনি ভৰাই থৈ দিব নোৱাৰি নহয় মেডাম। কিয় নোৱাৰিব? এইটো 498 এৰে অধীনত আছে। নিৰ্যাতন? হয় ছাৰ, সেইজনক আনি ভৰাই থৈ দিম নে বাৰু? আপোনাক মই যিটো কৈছো সেইটোৱে কৰকগৈ, যাওক। আপুনি অলপ বাহিৰতে বহক গৈছোন। আহক। ফোন নাম্বাৰটো দিয়কচোন। হয় লওক, 98641